স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাব লৈছোঁ ফুল কাগজৰ পৰা কেনেকৈ ফুল বনোৱা হয় বা মই কেনেকৈ বনাওঁ তাকে বনোৱাটো দেখাব বিচাৰিছোঁ আপোনালোকক। এই ফুল কাগজ এয়া মই দেখুৱাই দিছোঁ আপোনালোকক। এয়া আৰু এখন আছে। এনেধৰণৰ ফুল কাগজ আপোনাৰ মনত পৰিছেনে? আগতে তুলনীয়া বিয়াত প্ৰায় বিয়াঘৰ সজাবৰ কাৰণে, বেৰি সজাবৰ কাৰণে, ডেকৰেশ্যনৰ কাৰণে এনেধৰণৰ ফুল কটা হয় কাগজৰ। আজিকালি প্ৰায় কমিয়ে গৈছে বাৰু। আৰু লক্ষী পূজা, বিশ্বকৰ্মা পূজা, গণেশ পূজা এনেবোৰত এনেধৰণৰ ফুল ব্যৱহাৰ কৰা হয় ডেকৰেশ্যনৰ কাৰণে। বৰসভাতো এনেধৰণৰ ফুল ব্যৱহাৰ কৰা হয়। আমাৰ নামঘৰত লক্ষ্মী তোলা সভা, যিটো লক্ষী পূজাত পতা হয়, তাতো আমাৰ এনেকুৱা ধৰণৰ ফুল ব্যৱহাৰ কৰা হয়। তাকে আপোনালোকক মই ক'বলৈ বিচাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰিব, ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। নতুন প্ৰজন্মই এই বিষয়ে খুব কম লোকেহে জানে। খুব কম সংখ্যক ল'ৰা ছোৱালীহে এনেধৰণৰ বনাবলৈ জানে বা দেখিবলৈ পাইছে। সেইকাৰণে আপোনালোকে শ্বেয়াৰ কৰিব, নতুন প্ৰজন্মই দেখিব, সৰু সৰু ল'ৰা ছোৱালীবিলাকক দেখুৱাব, তেওঁলোকে শিকিব। এইটো এটা প্ৰতিভাই হয়। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব, কমেণ্ট এটা কৰি মোক উৎসাহিত কৰিব। আহক ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। কাগজৰ ফুল কাটিবলৈ হ'লে প্ৰথমতে আপোনালোকে কাগজখন সুন্দৰভাৱে জাপি ল'ব লাগিব। মই আপোনালোকক দেখুৱাইছোঁ। এয়া কাগজখন সম্পূৰ্ণকৈ মেলি দেখুৱাইছোঁ আপোনালোকক। তাৰপাছত দুটা জাপ কৰক। তাৰপিছত আৰু এটা জাপ কৰক। জাপনটো কিন্তু আপোনালোকে লক্ষ্য কৰিব, জাপ পাৰটো ভাল নহ'লে কাটনটো ভাল নহ'ব। জাপনটো সদায় ভালকৈ চাব আৰু জাপটো দি চাইছে। এতিয়া আকৌ এটা জাপ কৰিলোঁ। জাপটো মন কৰিছেনে কেনেকৈ ধৰণে দিছোঁ? এয়া মোৰ জাপা প্ৰায় হৈ গৈছে। এতিয়া অলপ সমান কৰি লৈছোঁ। এই ওপৰ ছাইডটো, যিটো ফালে মানে মোৰ জাপৰ হেৰিটো আছে, এইফালে ওপৰ ছাইডটো মই কাটি দিম।
লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি ল'ব দেই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি থৈছোঁ। বাই বাই।